মৰিগাঁৱত মুকলি হ'ল মো টাউন ৰেষ্ট'ৰ নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট। মৰিগাঁও নগৰত মুকলি হ'ল এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট কেফে। মৰিগাঁও নভেটিৰ বাবুল বৰদলৈ আৰু অৰিন্দম পাটৰ নেতৃত্বত মো টাউন ৰেষ্ট'ৰ নামৰ এখন ৰেষ্টুৰেণ্ট মুকলি কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। যিখন ৰেষ্টুৰেণ্টত অনুষ্ঠিত কৰিব পাৰিব বিবাহৰ পৰা জন্মদিনৰ পাৰ্টিলৈকে বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰে সাজু হৈ উঠিছে মো টাউন ৰেষ্ট'ৰ। উক্ত উদ্বোধনী অনুষ্ঠানত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰং, সদস্য অজিত ডেকা, নয়নমণি দেউৰী, কমল বৰদলৈ, মৰিগাঁও জিলা বনাঞ্চলিক বিষয়া ৰবীন কোঁৱৰ, টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰ্মল চন্দ্ৰ নাথ, বিশিষ্ট সমাজসেৱক ৰঞ্জিত ডেকা, সুদক্ষিণা ডেকাকে ধৰি মৰিগাঁৱৰ আন বহু গণ্য মান্য ব্যক্তি। মো টাউন ৰেষ্ট'ৰে এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে মৰিগাঁওবাসীৰ। এতিয়াৰ পৰা গ্ৰাহকৰ বাবে মুকলি থাকিব ৰেষ্টুৰেণ্টখনি। মৰিগাঁৱৰ পৰা অচ্যুত কৃষ্ণ দাসৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি মৰিগাঁৱত এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট মুকলি কৰিলে আপুনি। বৰ্তমান যুৱ প্ৰজন্মই এনেধৰণে ব্যৱসায়ীৰ জৰিয়তে বিভিন্ন ধৰণে আগবাঢ়ি যাব বিচাৰিছে, কি ক'ব আপুনি জনপ্ৰতিনিধি হিচাপে? নাই, মৰিগাঁওবাসীৰ কাৰণে আজিৰ দিনটো এটা গৌৰৱৰ দিন। তাতোকৈ গৌৰৱৰ দিন যে মৰিগাঁও নগৰৰ 9 আৰু 10 ৱাৰ্ডৰ মাজেদি যোৱা যিটো মেইন ৰাস্তাৰ সমীপত আৰু অত্যাধুনিক সামগ্ৰীৰে ভৰপূৰ এখন ৰেষ্টুৰেণ্ট ইয়াতে আৰম্ভ কৰিছে। যুৱ প্ৰজন্মৰ কাৰণে ই এক আশাৰ বতৰা আৰু যুৱ প্ৰজন্মবিলাকে সঁচাকৈ চাকৰিমুখী নহয় আমি যদি ৰেষ্টুৰেণ্ট বা অন্যান্য দোকানৰ জৰিয়তে সংস্থাপনৰ যি ব্যৱস্থা কৰাৰ কাৰণে আমি নিজেই চিন্তা চৰ্চা কৰিছোঁ। গতিকে যুৱ প্ৰজন্মৰ কাৰণে ই এক আশাৰ বতৰা। আৰু যিগৰাকী যুৱকে আজি এই ৰেষ্টুৰেণ্টখন খুলি মৰিগাঁও ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে, মই তেওঁক ধন্যবাদ জনাইছোঁ। আৰু তেওঁ চাকৰিমুখী নহৈ ব্যৱসায়ৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে আন 10জনকো তেওঁ প্ৰতিষ্ঠিত হ'বৰ কাৰণে প্ৰয়াস কৰাৰ যিটো মনোভাৱ দেখুৱাই দিছে, তাৰ কাৰণে মই যিজন যুৱক আজি নাম কি আছিলে যুৱকজনক মই ধন্যবাদ জনাইছোঁ। আৰু মই নিজেও সৌভাগ্যৱান অনুভৱ কৰিছোঁ আজি এই ৰেষ্টুৰেণ্টখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ লাভ কৰাৰ কাৰণে। আৰু মোৰ লগত আপোনালোকে দেখিছে অজিত ডেকা ডাঙৰীয়া আছে, আমাৰ তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মচৰং ডাঙৰীয়াকে আদি কৰি গণ্যমান্য বিশিষ্ট ব্যক্তিসকলক মাতি আনি আজি ৰেষ্টুৰেণ্টখন মুকলিৰ যি শুভাৰম্ভণি অনুষ্ঠান, এই অনুষ্ঠানত সমবেত হোৱাৰ কাৰণে যিখিনি আমন্ত্ৰণ কৰিলে তাৰ কাৰণে মই যুৱকজনক ধন্যবাদ জনাইছোঁ। আৰু পিতৃ মাতৃ কেইজনকো মই ধন্যবাদ জনাইছোঁ যে এনেধৰণৰ মানসিকতাৰ জৰিয়তে আমাৰ যুৱক সমাজক আগুৱাই নিয়াৰ কাৰণে যুৱকজনে যি প্ৰয়াস কৰিলে তাৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু ৰেষ্টুৰেণ্টখনৰ উত্তৰটো কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম অৰিন্দম পাটৰ আৰু মই আৰু মোৰ সৰু ভিনদেউ মিলি আমি এখন নিজাববীয়াকৈ এইটো সৰুকৈ এখন ৰেষ্টুৰেণ্ট খুলিছোঁ। তো আশা কৰিছোঁ চবে আহিব। আৰু কি নাম ক'লে ৰেষ্টুৰেণ্টখন? ৰেষ্টুৰেণ্টখনৰ নাম মো টাউন ৰেট্ৰ'। তো মো টাউন মানে মৰিগাঁও টাউনে আৰু মৰিগাঁও টাউনৰে আৰু এনেকুৱা সেইটো নামৰ ওপৰতে দিছোঁ। কোন ঠাইত আছে? আমাৰ এই ৰেষ্টুৰেণ্টখন নভেটিত আছে, এই JKB কলেজৰ ওচৰতে। কি বস্তু পোৱা যাব? আমাৰ ইয়াতে ইণ্ডিয়ান, তাৰপিছত অসমীয়া থলুৱা খাদ্য সামগ্ৰীবিলাকো পোৱা যাব। তাৰপিছত আকৌ ফাষ্টফুড যোনবিলাক থাকে চাইনিজৰ, এইবিলাক ম'ম', চাওমিন কিবাকিবি সেইবিলাকো পোৱা যাব। ফেমিলি ৰেষ্টুৰেণ্টো হয় আৰু লগৰ ল'ৰা ছোৱালীবিলাকে আহিব পৰাকৈও বনাইছোঁ। বাৰ্থডে চেলিব্ৰেশ্যনৰো বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণেও পাৰিব আৰু এনিভাৰ্চেৰী কিবাকিবি এইবিলাকৰ কাৰণেও বুকিং আমি কৰিম। তো সভা কমিটি এইবিলাক আছে, কৰিব পাৰিব। আমাৰ এইখিনিতে নভেটি ৱাৰ্ড নম্বৰ 9 এই JKB কলেজৰ একদম ওচৰতে।